শিৱসাগৰত পুনৰ ভয়ংকৰ ঘটনা সুদীৰ্ঘ ২৮টা দিনৰ মূৰত পুনৰ অনা অসমীয়াৰ হাতত প্ৰহৃত থলুৱা অসমীয়া শিৱসাগৰ নগৰৰ মাজমজিয়াত মাৰোৱাৰী পট্টিত অসমীয়া যুৱকৰ ওপৰত বৰ্বৰ আক্ৰমণ অনা অসমীয়াৰ বৰ্বৰ আক্ৰমণত আহত নাছিৰুদ্দিন বৰা নামৰ স্থানীয় এজন ই-ৰিক্সা চালক ঘটনাক লৈ এক উত্তেজনাময় পৰিস্থিতি মাৰোৱাৰী পট্টিত ঘটনাস্থলীত বিশাল আৰক্ষী বাহিনী মোতায়েন কৰা হয় বাবুলাল ৰাঠিৰ পৰিয়ালৰ বিৰুদ্ধে এই আক্ৰমণৰ অভিযোগ বিগত ১৩ আগষ্টতো জিমি দাস নামৰ এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ পাঞ্জা খেলুৱৈক বাবুপট্টিত অনা অসমীয়া বৰ্বৰ আক্ৰমণ চলাইছিল শিৱসাগৰৰ পৰা আমিনুৰ ৰহমান ৰিপৰ্ট NDS নিউজ চাওক ইতিমধ্যে এটা বহুত ডাঙৰ সংগ্ৰাম হৈ গৈছে এনেকুৱা ধৰণৰ চিটুৱেশ্যনবিলাকত বহিৰাগত অনা অসমীয়াই অসমীয়া যুৱকৰ ওপৰত বা অসমীয়া যুৱতীৰ ওপৰত হাত তোলা ঘটনাটোৰ বিৰুদ্ধে শিৱসাগৰ জিলাত ৩০টা জাতীয় জনগোষ্ঠীয় সংগঠনে এখন ডাঙৰ সংগ্ৰামৰ সূচনা কৰিছিলে আৰু যাৰ এটা শান্তিপূৰ্ণ সমাধান হৈছিল কিন্তু আমি দেখা পাইছোঁ এই শান্তিপূৰ্ণ সমাধান হোৱাৰ পাছতো যেন এচাম মানুহৰ আচলতে গাত চেতনা অহা আজি এজন বেটেৰী ৰিক্সা চালক খিলঞ্জীয়া বেটেৰী ৰিক্সা চালকক এজন আচলতে মাৰোৱাৰী সম্প্ৰদায়ৰ বহিৰাগত এজন বনিয়াই অনাহত তথা মাৰপিট কৰা হ'ল আৰু এই কথাটো আমি অনুসূচিত জাতি ছাত্ৰ সন্থা আৰু ৩০ জাতীয় জনগোষ্ঠীয় সংগঠনে কেতিয়াও একচেপ্ট কৰিব নোৱাৰোঁ গ্ৰহণ কৰিব নোৱাৰোঁ আৰু ইয়াৰ বিৰুদ্ধে কিন্তু আমাৰ সংগ্ৰাম হ'ব প্ৰতিবাদ হ'ব এই কথাটো স্পষ্ট যি পৰ্যায়লৈকে তেওঁলোকৰ আচলতে উচিত শাস্তি নহয় যি পৰ্যায়লৈকে প্ৰশাসনে তেওঁলোকৰ ওপৰত উচিত ব্যৱস্থা গ্ৰহণ নকৰে সেই পৰ্যায়লৈকে তেওঁলোকৰ দুখন দোকান ইয়াত আছে দুয়োখন দোকান আমি একেবাৰে স্থায়ীভাৱে বন্ধ ৰাখিম আৰু লগতে স্পষ্ট কৰি দিব খুজিছোঁ যে তেওঁলোকৰ এই দাদাগিৰি তেওঁলোকৰ এই গুণ্ডাগিৰি তেওঁলোকৰ এনেকুৱা ধৰণৰ আচলতে যিবিলাক অসমত আগ্ৰাসন কৰাৰ অসমীয়াৰ ওপৰত অত্যাচাৰ চলোৱা যি মনোবৃত্তি এইবিলাক পৰিত্যাগ কৰক অন্যথা কিন্তু অসম জ্বলাবলৈ বাৰে বাৰে চেষ্টা নকৰিব শিৱসাগৰ জ্বলাবলৈ বাৰে বাৰে চেষ্টা নকৰিব আৰু আমাৰ ধৈৰ্যৰ পৰীক্ষা ল'বলৈ কিন্তু বাৰে বাৰে চেষ্টা নকৰিব এই কথাটো কিন্তু আমি তেখেতলোকক সকীয়াই দিছোঁ বাবুলাল লাঠি দোকানখনৰ মানুহে তাৰমানে মোৰ দেৱৰ হয় তেখেত যোনজন ভিক্টিম হয় মোৰ দেৱৰ হয় নাছিৰ হুছেইন বৰা তেখেতক সচৰাচৰ মানে কলীয়া বুলি জানে আৰু চবেই তো তেখেতে ভাড়া লৈ গৈছিলে বিস্কুট লৈ গৈছিলোঁ বুলি কৈছে বিস্কুট লৈ গৈছিলে লৈ যাওঁতে মানে বাবুলাল লাঠিৰ নাতিনীয়েক যোনজন সৰু ল'ৰা আৰু তেওঁৰ লগত দুজন মুতীয়া গৈছিলে তো মুতীয়াকেইজনৰ নাম নেজানো মই বিহাৰী বুলি কৈছে আৰু তেওঁৰ নাম ৰাহুল ৰোহিত লাঠি অঁ তেখেত গৈছিলে তেখেতে মানে যেতিয়া বস্তুটো পালেগৈ পাই পেলাই তেওঁক ক'লে যে তেওঁ সুধিলে ভাড়া কিমান এখেতে ক'লে যে 50 টকা হৈছে তো তেওঁ কৈছে যে 50 টকা ল'বি নেকি তেখেতে ক'লে 50 টকা ভাড়া হয় তো আপুনি কি কয় কিমান হ'ব লাগিছিলেনো ভাড়াটো তেতিয়া তেখেতে ক'লে তোৰ লগত মোক তৰ্ক কৰিবলৈ সময় নাই এতিয়া 50 টকা ল তাৰ মুখত মাৰি দিলে 50 টকা তো 50 টকাটো মুখত মাৰি দিয়াৰ লগালগ এখেতে সুধিছে তো আপুনি এনেকুৱা কৰিলে যে তো কিমান হ'বনো লাগিছিলে ভাড়াটো তেতিয়াহ'লে এনেকুৱা কিয় কৰিলে আপুনি তেতিয়া তেখেতে যোন দুজন মুতীয়া আছিলে বিহাৰী তেখেতলোকে তেওঁক দুখন হাতত ধৰিছে আৰু যোনজন এইজন ৰোহিত লাঠি তেখেতে মুখত ঘুচিয়াইছে বুকুত ঘুচিয়াইছে পেটত ঘুচিয়াইছে পিঠিৰ চাৰ্টত তেজো অকণমান লাগি আছে দেখা পাইছোঁ আৰু মুখত ফাটি তেজ ওলাই গৈছে মুখ ফাটি গৈছে বুকুত মাৰিছে অলৰেডি তেওঁ ডায়েবেটিছ পেচেণ্ট চুগাৰ প্ৰেছাৰ চব আছে তেওঁ থাইৰয়ডো আছে তো এজন বেমাৰী ল'ৰা আৰু এজন একদম সাংঘাতিক ধৰণৰ শান্ত ল'ৰা তেখেত চবেই জানে সুধিলে গম পাব আমি উচিত বিচাৰটো লাগে মানে কিয় আজি অলপ দিনৰ আগতে নালাগে আমাক এক বিচাৰ লাগে ইয়াত আজি দুদিনমানৰ আগতে ইমান ডাঙৰ ঘটনা এটা হৈ গৈছে তথাপিও সিহঁতৰ একো হেৰি হোৱা নাই যেতিয়া আমাৰ ঘৰত গৈ পেলাই সি ক'লেগৈ যে মোক ফোন কৰিলে প্ৰথমতে ফোন কৰোঁতে ক'লে কি যে মোক এনেকুৱা ঘটনা হৈছে সি আহিলে তাৰপিছত আমি লগালগ দোকানখনলৈ গ'লোঁ যোনডোখৰত ঘটনাটো হ'ল তাত যোৱা লগালগ যেতিয়া আমি তাত গৈ পেলাই সোধ-পোছ কৰি আছোঁ তৰ্কাতৰ্কি হৈছে অবভিয়াছলি তাত তৰ্কাতৰ্কি হৈ থাকোঁতে বাপেক আহোঁতে আমি কৈছোঁ যে ল'ৰাজন ক'ত আছে আমাক দিয়ক ল'ৰাজন লৈ আহক ল'ৰাজনক কমচে কম তেখেতে তাত আহি আছে আমাক কৈ আছে কিন্তু অলৰেডি থানাত তেওঁক সমজাই দি আগতে এজাহাৰ দিছে আমাকে মাৰিছে আকৌ সিহঁতি এজাহাৰ দিছে তাহাঁতক ইয়াত ভৰাব লাগিব এইটো কেনেকুৱা ধৰণৰ কথা হ'ল এইটো উচিত বিচাৰ লাগে আমাক
কি অসমৰ মাটি পানী বায়ু সেৱন কৰি আৰু অসমৰ যুৱক যুৱতীৰ ওপৰত আক্ৰমণ কৰিব, এনে ঘটনা আমি কেতিয়াও সহজভাৱে চাই থাকিব নোৱাৰোঁ। আৰু আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে এটা কথা আমি স্পষ্ট কৰি দিছোঁ, যিখন দোকানৰ মালিকে আমাৰ খিলঞ্জীয়া যুৱকজনৰ ওপৰত আক্ৰমণ কৰিলে, সেই দোকান দুখন আমি অনিৰ্দিষ্টকাললৈ বন্ধ ঘোষণা কৰিছোঁ। অনিৰ্দিষ্টকালে দোকান বন্ধ হৈ থাকিব লাগিব। ইয়াত ব্যৱসায় বাণিজ্য কৰিছে, আমাৰ ইয়াত অসমৰ থলুৱা যুৱক যুৱতীক আক্ৰমণ কৰিব আৰু ইয়াত আমাৰ কাৰোবাক ব্যৱসায় কৰিবলৈ দিম, সেইটো সম্ভৱ হ'ব নোৱাৰে। দোকান বন্ধ কৰি দিয়া হৈছে কি আমাৰ এজন থলুৱা যুৱকক, বেটেৰী ৰিক্সা চলায়, থলুৱা যুৱকক এজন অনা অসমীয়া ব্যক্তিয়ে শাৰীৰিকভাৱে আক্ৰমণ কৰিছে, ঘুচিয়াই মোক ফালি দিছে। এতিয়া কথাটো হৈছে কি, ইমান সাহস হৈ গ'ল নে? শিৱসাগৰৰ এহেন এখন জেগাত, খিলঞ্জীয়া বসতি প্ৰধান এখন জেগাত ইয়াত অনা অসমীয়াই আমাৰ থলুৱা যুৱকৰ ওপৰত মাৰপিট কৰিব পৰা হ'ল। আপোনালোকে আজিকালি দুদিনমানৰ আগতে 13 আগষ্ট তাৰিখে আমাৰ এগৰাকী থলুৱা খিলঞ্জীয়া যুৱতীক তেওঁলোকে ৰাষ্ট্ৰীয় সোণৰ পদকপ্ৰাপ্ত এগৰাকী খেলুৱা যুৱতীক অনা অসমীয়াই শাৰীৰিকভাৱে আক্ৰমণ কৰিছিলে। তাৰপিছত বৃহৎ প্ৰতিবাদ হৈছিলে, 30টা জাতীয় জনগোষ্ঠীয় দল সংগঠন ওলাই আহিছিলে। আৰু ইতিমধ্যে শিৱসাগৰ জিলাৰ ব্যৱসায়িক প্ৰতিষ্ঠান মাৰি সমাজে গোটেই বিষয়টো সন্দৰ্ভত দুখ প্ৰকাশ কৰি সমিল মিলাই থকাৰ এটা বাৰ্তা প্ৰেৰণ কৰিছিলে। কিন্তু আমি দেখিছোঁ ইয়াৰ মাজতে এচাম কিন্তু অনা অসমীয়া ধুৰন্ধৰ ব্যক্তি আছে, যিসকল ব্যক্তিয়ে বাৰে বাৰে আমাৰ সমাজখন বাতাবৰণটো তেওঁলোকে বিনষ্ট কৰিবৰ কাৰণে চেষ্টা কৰে। আৰু এইসকল ব্যক্তিয়ে পুনৰবাৰ আমাৰ থলুৱা যুৱকৰ ওপৰত যিটো আক্ৰমণ কৰিছে, আমি সেই কাণ্ডক কোনো কাৰণতে সাধাৰণভাৱে নলওঁ আৰু সেইটো কাৰণে আমি দোকান বন্ধ কৰি দিছোঁ। যেতিয়ালৈকে আমাৰ থলুৱা খিলঞ্জীয়া যুৱকজনে ন্যায় নাপায়, সেইদিন পৰ্যন্ত ইয়াত দোকান কিন্তু কোনেও খুলিব নোৱাৰিব। অনা অসমীয়া কিন্তু তালি টোপলি বান্ধি দি দৰকাৰ হ'লে ইয়াৰ পৰা যাবগৈ লাগিব। শিৱসাগৰত পুনৰ বহিৰাগতৰ আক্ৰমণত খিলঞ্জীয়াক যি মাৰপিট হ'ল তাক আমি তীব্ৰভাৱে গৰিহণা দিছোঁ। বিশেষকৈ পুৰণাপতি নিবাসী সমাজ সচেতন যুৱক খাটি খোৱা কলীয়া নামৰ যিটো যুৱকক 1 মাহৰ যি ভাবুকিৰে মাৰপিট কৰিলে, সেইটো এটা তীব্ৰ গৰিহণাৰ যোগ্য আৰু আমাৰ চিন্তনীয় বিষয়। সেইকাৰণে আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ, 24 ঘণ্টাৰ ভিতৰত যিকেইজন বিহাৰী সম্প্ৰদায়ৰ যুৱকে তেওঁক ধৰি পেলাই মাৰপিট কৰাত অৰিহণা যোগাইছিলে তেওঁলোকক গ্ৰেপ্তাৰ কৰক, আৰু যিকেইজন ব্যক্তিয়ে মাৰিছিলে তেওঁলোকক উচিত ধাৰা লগাই তেওঁলোকক জেল হাজতলৈ প্ৰেৰণ কৰি পেলাই তেওঁলোকক শাস্তি দিয়ক। আৰু এবাৰ এই ৰাজহুৱা মাফ খুজিলে নহ'ব, আৰু যেতিয়ালৈকে প্ৰশাসনে তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা নলয়, আমি 48 ঘণ্টা সীমা বান্ধি দিছোঁ, নহ'লে তাৰপিছত আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰিবলৈ বাধ্য হ'ম।